2026 নিৰ্বাচনৰ আগে নাজিৰাৰ কংগ্ৰেছৰ বিধায়ক তথা বিৰোধী দলপতি অসম বিধানসভাৰ দেৱব্ৰত শইকীয়াৰ বিশেষ মন্তব্য। অসমত অচিনাকি ভোটাৰৰ ৰমৰমীয়া বেপাৰ। মন্ত্ৰী অশোক সিংহালৰ নেতৃত্বত অসম চুক্তি নস্যাৎ কৰি হিন্দী বলয়ৰ অংশ কৰাৰ ষড়যন্ত্ৰ। অশোক সিংহাল ডাঙৰীয়াই অসমক হিন্দী বলয়ৰ লগত সামিল কৰাৰ এক নীৰৱ ষড়যন্ত্ৰত লিপ্ত হোৱা যেন অনুমান হয়। বিজেপি চৰকাৰে ক্ষমতাৰ খকত অন্ধ হৈ আজি অসমৰ অস্তিত্বৰ লগত হেতালি খেলিছে। সমষ্টি পুনৰ নিৰ্ধাৰণ বা ডিলিমিটেশ্যনৰ জৰিয়তে খিলঞ্জীয়াৰ প্ৰভুত্ব ৰক্ষাৰ কথা কোৱা চৰকাৰখনে এতিয়া নিজৰ বিপদ দেখি গোপনে স্পেচিয়েল ৰিভিজনৰ নামত ভোটাৰ তালিকাত ভয়াৱহ জালিয়াতি আৰম্ভ কৰিছে। মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াই এই ষড়যন্ত্ৰৰ মূল হোতা হিচাপে কাম কৰি আছে নেকি? গুৱাহাটীৰ তৈবুল্লা পথত এটা সৰু কোঠালিত বিহাৰ উত্তৰ প্ৰদেশৰ ৮০জন মানুহৰ নাম ভোটাৰ তালিকাত সোমোৱাটোৱে প্ৰমাণ কৰে যে বিজেপিয়ে হাৰিয়ানা মডেলৰ দৰে ভোট চুৰিৰ ফৰ্মুলা অসমতো প্ৰয়োগ কৰিব বিচাৰিছে। প্ৰতিটো সমষ্টিত ৫,০০০ৰ পৰা ১০,০০০লৈকে বাহিৰৰ ভোটাৰ সোমোৱাই অসমৰ ডেমোগ্ৰাফি সলনি কৰাৰ এই অপচেষ্টাৰ উত্তৰ চৰকাৰে দিবই লাগিব। অসমৰ ভাষা সংস্কৃতি ধ্বংস কৰি এক দেশ এক ভাষাৰ ফেচিষ্ট নীতি জাপি দিয়া বিজেপিৰ বিৰুদ্ধে অসমবাসী সজাগ হওক। টকা দি ভোট কিনাৰ আৰু ভোটাৰ তালিকাত জালিয়াতি কৰা বিজেপিৰ এই দুমুখীয়া চৰিত্ৰক আমি ধিক্কাৰ জনাইছো। নমস্কাৰ। অশোক সিংহাল ডাঙৰীয়াই অসমক হিন্দী বলয়ৰ লগত সামিল কৰাৰ এক নীৰৱ ষড়যন্ত্ৰত লিপ্ত হোৱা যেন অনুমান হয়। প্ৰথমতে বিজেপিয়ে NRC, অসম চুক্তি ইত্যাদিৰ নাম লৈ অসমৰ ৰাইজক প্ৰতাৰণাৰে শাসনভাৰ গ্ৰহণ কৰিলে। শাসনভাৰ গ্ৰহণ কৰিয়ে তেওঁলোকে বুজিলে যে অসমৰ ৰাইজে তেওঁলোকৰ প্ৰতাৰণাৰ ৰাজনীতি বুজি পাবলৈ বেছি পৰ নালাগিব। সেয়েহে তেওঁলোকে ডিলিমিটেশ্যন কৰি অসমৰ ৰাইজক ক'লে যে কেৱল ইয়াৰেহে অসমত থলুৱা ৰাইজৰ প্ৰাধান্যতা বলবৎ থাকিব। ডিলিমিটেশ্যনৰ যোগেৰে তেওঁলোকে নিজৰ আসনবোৰ যিয়ে যেনেধৰণে পাৰে তেনেধৰণে জনগাঁথনি স্থিৰ কৰি নিজৰ সুবিধামতে সজাই ল'লে। কিন্তু বিজেপিয়ে তাৰ পিছতো নিজৰ বিপৰ্যয় যে অৱশ্যম্ভাৱী সেয়া বুজি শেষত উপায়ন্তৰ হৈ বাহিৰৰ ৰাজ্যৰ পৰা ভাৰতীয় ভোটাৰ প্ৰতিটো সমষ্টিতে ৫,০০০ পৰা ১০,০০০ পৰ্যন্ত যোগ দিবলৈ অপচেষ্টা কৰিছে। মুছলিম সম্প্ৰদায়ৰ BLOসকলক ঠায়ে ঠায়ে বেআইনীভাৱে সলনি কৰি নিজৰ ইচ্ছানুসৰি ভোটাৰৰ নাম কাটিছে বা যোগ দিছে। কিন্তু গুমৰ ফাঁকবোৰ এতিয়া যিমানেই উন্মোচন হৈছে সিমানেই অশোক সিংহালৰ দৰে বিজেপি নেতাই থৰকাচুটি হেৰুৱাই তেওঁলোকৰ প্ৰতাৰণাৰ প্ৰধান অস্ত্ৰ সভ্যতা সংস্কৃতিৰ দোহাই দি অসমৰ ৰাইজক বুজাবলৈ চেষ্টা কৰিছে যেন তেওঁলোক ধোৱা তুলসীৰ পাত। যিগৰাকী মন্ত্ৰীয়ে অচিনাকি শব্দটো শুদ্ধকৈ লিখিব নোৱাৰে তেওঁ এতিয়া অচিনাকিৰ ওপৰত ডক্টৰেট ডিগ্ৰীধাৰী হৈ অসমৰ ৰাইজক সংস্কৃতিৰ ৰক্ষাৰ পাঠ পঢ়াইছে। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ তেওঁ ভ্ৰমণ কৰিছে। আমাৰ জাতীয় উৎসৱত তেওঁ অভ্যৰ্থনা গ্ৰহণ কৰিছে। আমাৰ কাৰণে অচিনাকি হৈছে সেইসকল যিসকলৰ নাম বিজেপিয়ে ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰি অসমৰ ৰাইজৰ হাতৰ পৰা চৰকাৰ নিৰ্বাচন কৰাৰ অধিকাৰ কাঢ়ি নিয়াৰ চক্ৰান্ত কৰি আছে। বিজেপিয়ে যদি সঁচাই ইমান উন্নয়ন কৰিছে তেন্তে ভাৰত ভোটাৰ আনিব লগা কিয় হৈছে? প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ সময়ত কোচবিহাৰৰ পৰা মানুহ কিয় আনিব লগা হৈছে? যদি তেওঁলোক অসমপ্ৰেমী NRC সম্পূৰ্ণকৈ কিয় নকৰে? অসম চুক্তি ৰূপায়ণ কিয় নকৰে? এই প্ৰশ্নৰ উত্তৰ বিজেপিয়ে অসমৰ জনগণক কেতিয়াও দিয়া নাই আৰু নিদিয়ে। এতিয়া ভোটাৰ তালিকা নিজৰ স্বাৰ্থ অনুসৰি সংশোধন কৰিবলৈ তেওঁলোক সেয়েহে বাধ্য হৈছে। আচলতে বিজেপিয়ে অনাগত নিৰ্বাচনত নিজৰ দুৰ্যোগ দেখিছে আৰু এই অচিনাকিবোৰৰ শৰণাপন্ন হ'বলৈ বাধ্য হৈছে। এই গোটেই কামখিনি অসমৰ মুখ্যমন্ত্ৰীয়ে অশোক সিংহাল ডাঙৰীয়াক দায়িত্ব অৰ্পণ কৰিছে। কাৰণ অশোক সিংহাল ডাঙৰীয়াই ইতিমধ্যে ডিলিমিটেশ্যনৰ সময়ত অসমৰ জনগণৰ মতামতক উপেক্ষা কৰি অসমৰ ৰাইজৰ কি কৰিলে তেওঁলোকে প্ৰশাসনৰ ওচৰ চাপিলে হয়। যিটো ডিলিমিটেশ্যনৰ অৰ্থাৎ সমষ্টি পুনৰ নিৰ্ধাৰণৰ মূল মন্ত্ৰ সেই মন্ত্ৰ তেওঁ অপব্যাখ্যা কৰি অসমৰ ৰাইজক জুলুকা জুলে পানী খুৱাইছে। আৰু সেই কাম এতিয়া তেওঁ SRৰ যোগেদি অসমত বাহিৰা মানুহৰ নাম অন্তৰ্ভুক্তিৰ যিটো চেষ্টা সেই কৰিবলৈ তেওঁ নিৰ্বাচনী বিষয়াসকলক পৰামৰ্শ দিছে। BLOসকলক ভয় ভাবুকি দিয়াৰ ব্যৱস্থা কৰিছে আৰু ইলেকশ্যন কমিশ্যনৰ সৈতে মিত্ৰালি কৰি অসম চুক্তিৰ উলংঘা কৰাৰ যিটো ষড়যন্ত্ৰ সেই ষড়যন্ত্ৰৰ তেওঁ মূল হোতা হৈ পৰিছে। নাজিৰাৰ পৰা নয়নমণি ভৰদ্বাজৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ভিউ। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই।
আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে ৩,০০০তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोव सर्जरीज और की होल सर्जरीज जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে ৩টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।